বহুত দিন হ'ল আপোনালোকক লং ভিডিঅ' দি মই ৰিভিউ পোষ্ট কৰা নাই। ব'লক আজি তেতিয়াহ'লে দুযোৰ ধুনীয়া কাপোৰৰ বোৱা কাপোৰৰ মই আপোনালোকক কুইক ৰিভিউ দিওঁ আৰু ভিতৰটোনো কেনেকুৱা কোৱালিটিনো কেনেকুৱা মই আপোনালোকক দেখুৱাম। ব'লক এইযোৰ হৈছে এইযোৰ আৰু এইযোৰ হৈছে এইযোৰ একেবাৰে হেণ্ডমেড হয়। কাপোৰযোৰ হেণ্ডমেড বোৱা হয়। মই দেখাই আছোঁ। এইখন হৈছে ইয়াৰ মেখেলাখন। এইখনে হৈছে মেখেলাখনত ধুনীয়াকৈ এনেকৈ বুটা কৰা হৈ আছে, দেখিবলৈ পাইছেই। মই ওচৰৰ পৰা দেখাই দিছোঁ আৰু ধুনীয়াকৈ এনেকৈ সৰু সৰু ফুল দিয়া হৈ আছে। বিৰাট ধুনীয়া, বিৰাট গৰমৰ কাৰণে এটা বিৰাট ধুনীয়া কালাৰ, কাৰণ গৰমত সদায় কোমল ৰং পিন্ধিব লাগে বুলি কয়। ব্লাউজ পিচটো ধুনীয়াকৈ ডিজাইন দিয়া হৈ আছে, চিম্পলকৈ একদম পাৰফেক্ট এযোৰ ছামাৰৰ কাপোৰ হয়। এইটো হৈছে ব্লাউজ পিচৰ কাপোৰটো। বিৰাট কোমল হয়, যিহেতু বোৱা কাপোৰ হয় গতিকে বিৰাট কোমল হয়। আৰু কেইদিনমান ছিৰিজত মই এতিয়া অকল বোৱা কাপোৰে আপোনালোকক দেখাম, যিহেতু গৰমৰ কাৰণে কমফৰ্টেবল হয়। আপোনালোকে মোক কমেণ্ট কৰিব যে আপোনালোকে কোনটো কালাৰৰ চাব বিচাৰে, কোনটো কালাৰত আৰু এইখিনি হৈছে আঁচলখিনি চিলভাৰ আৰু ডাঠ সেউজীয়া ৰংটোত বুটা কৰা হৈ আছে। এয়া দেখিবলৈ পাইছেই, সূতাৰে ধুনীয়াকৈ বুটা কৰা। এইটো বেক চাইডটো মই দেখাই দিছোঁ। বেক চাইডটো এইখন হৈছে চাদৰখন। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। কালাৰটো একদম পাতল সেউজীয়া, একেবাৰে পাতল কোমল যিটো সেউজীয়া হয় সেইটো হয়। আৰু এইখিনি হৈছে আপোনাৰ ছাইড পাৰি। চাদৰখনৰ ছাইড পাৰিখিনি হৈছে এইখিনি। দেখিবলৈ পাইছেনে? কিমান মৰম লাগিছে ন? ছাইড পাৰিখিনিয়ে মোৰ বেছি মৰম লাগিছে, কাৰণ ইমান ধুনীয়া লাগিছে চিলভাৰ আৰু গ্ৰীণ কালাৰৰ বুটাটো দেখিবলৈ। এইটো হৈছে সম্পূৰ্ণ লুকটো চাদৰখনৰ এনেকুৱা হ'ব। গতিকে আপোনালোকে জনাবলৈ নাপাহৰিব যে চাদৰখন কেনেকুৱা লাগিছে, কাপোৰযোৰৰ কালাৰটোৰ সৈতে ডিজাইনটো, আৰু আপোনালোকক কোনটো কালাৰত ৰিভিউ লাগে মোক সেইটোও জনাবলৈ নাপাহৰিব। মই নিশ্চয় ইয়াৰ পিছৰ ভিডিঅ'টোত সেইটো কালাৰেৰে কাপোৰ আপোনালোকক দেখাম। আৰু বোৱা কাপোৰে পাব। এইকেইটা দিনত আপোনালোকে অকল বোৱা কাপোৰৰ ভিডিঅ'ই দেখিবলৈ পাব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই।